এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ দৰমহাৰ 4% ধন কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। এবাৰ NPS কৰ্মচাৰী সন্থাৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। NPS প্ৰত্যাহাৰৰ দাবীত পুনৰ হ'ব আন্দোলন। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে আৰু এই সভাতে কৰ্মচাৰীৰ দৰমহাৰ পৰা যি বাজেটত ঘোষণা কৰাৰ ধৰণেৰে 4% ধন কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰা হৈছে আৰু NPS প্ৰত্যাহাৰৰ দাবীত পুনৰ আন্দোলনৰ হুংকাৰ দিছে। NPSৰ নামত চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 4% ধন কৰ্তনৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই। বিজেপি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তথা NPS প্ৰত্যাহাৰৰ দাবীত কৰ্মচাৰীসকলে পুনৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ সাজু হৈছে। কালি অনুষ্ঠিত সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ দাখিল কৰা 2024-25 বৰ্ষৰ বিত্তীয় বাজেটত NPSৰ নামত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা অতিৰিক্তভাৱে 4% ধন কৰ্তনৰ সিদ্ধান্ত লোৱা হয়। পূৰ্বতে NPSৰ নামত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা 10% ধন কৰ্তন কৰাৰ বিপৰীতে চৰকাৰে প্ৰদান কৰিছিল 14% ধন। কিন্তু এইবাৰৰ পৰা কৰ্মচাৰীৰ পৰাও 10%ৰ ঠাইত 14% ধন কৰ্তন কৰিবলৈ প্ৰস্তাৱ লৈছে চৰকাৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ NPS কৰ্মচাৰী সন্থাই। এই আছিল আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।